নমস্কাৰ জোহাৰ মই বীৰেন মৃধা আদিবাসী জাতীয় মহাসংঘৰ সভাপতি। মই অসমৰ ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ। এই আদিবাসী চাহ শ্ৰমিকসকলে বিভিন্ন ৰাজনৈতিক দলসমূহে যিসকল ক্ষমতাত অধিষ্ঠিত আছিল সেইসকলে বাৰে বাৰে প্ৰতাৰণা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ মাজত নিজা ৰাজনৈতিক দল গঠনৰ প্ৰৱণতাই বাৰুকৈ গা কৰি উঠিছিল। সেই মানসেৰে আমি 20 বছৰমানৰ আগত আসাম লেবাৰ পাৰ্টি গঠন কৰি আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ। আমি সেই সময়ত ফেক্টৰ হৈ গৈছিলোঁ, যদিও জয়ী হ'ব পৰা নাছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত NPP গঠন হৈছিল। তেতিয়াও আশানুৰূপ ফল পোৱা নাছিল। আৰু যোৱা কিছুদিনৰ আগত আমি আনপা অৰ্থাৎ আদিবাসী নেশ্যনেল পাৰ্টি অফ আসাম গঠন কৰি তাত কাৰ্যকৰী সভাপতিৰ দায়িত্ব লৈ বিজেপিৰ সভাপতি হিচাপে দায়িত্ব দিম আমি অসমৰ ৰাজনৈতিক পথাৰখনত আগবাঢ়িছিলোঁ। যদিও আমি ফেক্টৰ হিচাপে আছিলোঁ, তো গতিকে আমি ফলৱতী হ'ব পৰা নাছিলোঁ। যদিও আমি পুনৰ সেই দলসমূহৰ প্ৰাক্তন নেতৃবৃন্দ তথা সদস্যসকলে মিলিত হৈ অসমৰ আদিবাসী চাহ শ্ৰমিকৰ জনগোষ্ঠীৰ বুদ্ধিজীৱীসকল আৰু অন্যান্য জনগোষ্ঠীৰ প্ৰগতিশীল বুদ্ধিজীৱীৰ সহযোগত আমি চাহ শ্ৰমিক আদিবাসীসকলৰ মাজত এক নিজা ৰাজনৈতিক দল গঠনৰ কাৰণে আমি প্ৰচেষ্টা চলাওঁ। সেই মানসেৰে কিছুদিনৰ আগত গুৱাহাটী পল্টন বজাৰত ওদালগুৰি নিবাসী শ্ৰী পল্টন মোৰ সমাজকৰ্মী পল্টন মুৰ্মুৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় আৰু সেই সভাতে আমি এই সিদ্ধান্ত লওঁ। আৰু যোৱা 29 তাৰিখে আমি নগাঁৱত এই সিদ্ধান্ত আমি চূড়ান্ত কৰোঁ আৰু এই সভাজনৰ সভাপতি হিচাপে দায়িত্ব দিম। কাৰ্যকৰী হিচাপে পল্টন মুৰ্মু, প্ৰভুলাল বৈষ্ণৱ, মাইকেল কাশ্যপ, বিষ্ণুদানন্দ মাহাতক দায়িত্ব দিম আৰু মুখ্য সম্পাদক হিচাপে মনুলাল লোধিক দায়িত্ব প্ৰদান কৰা হয়। সম্পাদক মণ্ডলী হিচাপে আছাম মাঝি, হৰেণ মাহাৰাম, প্ৰভাত পানিকাম, নবীন ভেংৰাকে আদি কৰি সম্পাদক মণ্ডলী দায়িত্ব প্ৰদান কৰা হয়। আৰু আমি অহা অক্টোবৰ মাহত আমি এই দলটি পূৰ্ণাংগ কৰাৰ বাবে এক ৰাজ্যিক অভিৱৰ্তন আয়োজন কৰাৰ মানসেৰে এক প্ৰস্তুতি সমিতি গঠন কৰা হয়। গোটেই অসমব্যাপী ইয়াক প্ৰস্তুতি চলাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু সেই সকলো দল সংগঠনৰ ব্যক্তিসকলক তথা শুভাকাংক্ষীক আমি আহ্বান জনাওঁ যেন আমাৰ এই ক্ষেত্ৰত সহায় সহযোগ কৰি এই জনগোষ্ঠীটিৰ মাজত নিজৰ দল গঠন কৰাৰ ক্ষেত্ৰত সহযোগ কৰে যেন। আমি ইতিমধ্যে প্ৰস্তাৱিত দলটিৰ নাম সংযুক্ত শ্ৰমিক দল অসম, চমুকৈ SSDA ৰখা হৈছে। যদিও আমি অভিৱৰ্তনত ইয়াক আমি সঠিকভাৱে আলোচনা কৰি এই দলটিৰ সঠিক নামাকৰণ আমি নিশ্চয় কৰিম। গতিকে এই নামটো আমি প্ৰস্তাৱিত হিচাপে দিছোঁ আৰু সকলোৰে মতামত বিচাৰিছোঁ। অসমৰ জনগণ তথা চাহ শ্ৰমিকৰ বুদ্ধিজীৱীসকলৰ মাজত ৰাইজৰ মাজত এই নামাকৰণটি আমি এৰি দিছোঁ আৰু ইয়াক সকলোৱে মতামত প্ৰদান কৰে। সেয়ে এই আগন্তুক দিনত 2026ৰ বাবে আমি শক্তিশালী ৰূপত এই দলটি আমি যিকোনো কষ্ট কৰি হ'লেও আমি আগবঢ়াই লৈ যাম আৰু শক্তিশালী হিচাপে আমি ঘটাম। আৰু অসমত বিভিন্ন অন্যান্য দল বিশেষকৈ কংগ্ৰেছ, বিজেপি আৰু অগপই যি দখল কৰি আছে, তেওঁলোকক প্ৰতাৰণা কৰি আছে, তাৰ ঠাইত পৰিপূৰক হিচাপে এই দলটোৱে পূৰণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ এই জনগোষ্ঠীটোৰ তথা শ্ৰমিক শ্ৰেণীৰ হৈ বিধানসভাত মাত মাতিব। আৰু যদিও আদিবাসী চাহ শ্ৰমিকসকলৰ মাজত এই দলটো গঠন কৰা হৈছে, তথাপিও অন্যান্য জনগোষ্ঠীৰ শ্ৰমিক শ্ৰেণীক ইয়াত সাঙুৰি লোৱা হ'ব আৰু তেওঁলোকক সহযোগ কামনা কৰা হ'ব আৰু তেওঁলোকৰো ন্যায্য দাবীসমূহ ক্ষেত্ৰত আমি নিশ্চয় আৱাজ দিম। আৰু শ্ৰমিক দল এই কাৰণেই দিয়া হৈছে যিহেতুকে আদিবাসী চাহ শ্ৰমিকসকল 99% শ্ৰমিক আৰু বিশেষকৈ পুৰুষ মহিলা উভয়ে শ্ৰমিক। সেই দলটিৰ নামাকৰণ আমি শ্ৰমিক দল হিচাপে
আমি নামাকৰণ কৰি অসমৰ ৰাজনৈতিক পথাৰখনত আগুৱাই যাব বিচাৰিছোঁ আৰু সকলোৰে সহযোগ কামনা কৰিছোঁ। এই বাৰ্তা অসমৰ ৰাইজক তথা অসমৰ জনগণক আমি প্ৰেৰণ কৰোঁ। ধন্যবাদ। জোহাৰ, নমস্কাৰ।